জিলা বৰহাট আৰক্ষী থানা ডাঙৰিকুমাৰ গাঁৱত যোৱাকালি এক জঘন্য ঘটনা হৈছে। এই জঘন্য ঘটনাত 5 বছৰীয়া এগৰাকী শিশুক দুজন যুৱকে ধৰ্ষণ কৰি পিনে হত্যা কৰিলে। এই ঘটনাক আমি অসম শ্ৰেণী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে ইতিমধ্যে দুয়োজনক এতিয়া পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি পিনে তেখেতসকলক ৰিমাণ্ডত লৈছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু এটা কথা আমাৰ স্পষ্ট, সেইসকল নৰপিশাচুক যেতিয়ালৈকে ফাঁচি আওতালৈ নাহে, তেতিয়ালৈকে ফাঁচি নিদিয়ে অসম শ্ৰেণী ছাত্ৰ সন্থা কেতিয়াও নীৰৱ হৈ নাথাকে। এই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট কৰি বিচাৰিছোঁ। লগে লগে ইয়াত থকা যিকোনো ব্যক্তি বা পুনৰ যাতে এনেকুৱা ধৰণৰ ঘটনাসমূহ নহয়, তাৰ কাৰণে প্ৰশাসনে কঠোৰ আইন ব্যৱস্থা প্ৰলয়ন কৰিবৰ কাৰণে আমি অসম শ্ৰেণী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ পৰা দাবী জনাইছোঁ।